নমস্কাৰ, আপোনালোকে চাই আছে D24 নিউজ আছাম। ষ্টুডিঅ'ত মই অমল চন্দ্ৰ কুমাৰ আৰু আৰম্ভ কৰিব লৈছোঁ আজি আমাৰ মুখামুখি অনুষ্ঠান। আজি বিষয় উন্নয়নৰ 4টা বছৰ। বিজেপি চৰকাৰে প্ৰায় 9টা বছৰ সম্পূৰ্ণ কৰিলে আৰু আমি এই 4টা বছৰ কি উন্নয়ন কৰিলে তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ আমি ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ বিজেপিৰ জ্যেষ্ঠ নেতা ডক্টৰ মৃদুল কুমাৰ দত্ত ডাঙৰীয়া। দত্ত ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে আপৰ গোলাঘাট জিলাৰ সভাপতি পুলিন গগৈ ডাঙৰীয়া। নমস্কাৰ। আপোনাকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে কংগ্ৰেছৰ প্ৰতিনিধি নকুল মুছাহাৰী ডাঙৰীয়া। আপোনাকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি প্ৰথমতে দুটা ভিডিঅ' চাই লওঁ আহক। এটা হ'ল খুমটাই সমষ্টি মেলামৰা মহাবিদ্যালয়ৰ পৰা পটীয়া পথাৰ মৌখোৱা হৈ 37 ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মুক্তা দৌৰা পথ আৰু আনটো হ'ল শালমৰা মুখ। পথটো হৈছে এইটো তেলিখাল নভেটা ৰাস্তা। অফিচিয়েলি এইটো খেনচোৱা ৰোড বুলি আছে। এই ৰাস্তাটো অৱস্থাটো আপোনালোকে দেখিছে, প্ৰকাণ্ড গাঁত, মানুহ যাব নোৱাৰে। মানে এই বাৰিষাত যে মানুহ যাব পাৰিব আমি মানে এইটো ভবা নাই। এইটো চক আজি এইটো ইমান ডাঙৰ গাঁত, এইটো পথাৰৰ পানী ৰাস্তাৰ ওপৰেদি বাগৰি গৈছে। কোনো বিভাগীয় কৰ্তৃপক্ষৰ কোনো মানে দায়িত্ব নাই। আপোনালোকে পথ দুটা দৃশ্য দেখিলে পুলিন গগৈ ডাঙৰীয়া। দুটা পথৰ দৃশ্য আমি মাত্ৰ দেখুৱাইছোঁ। এই দুটা মাত্ৰ উদাহৰণে খুমটাই সমষ্টি দুটা ৰাস্তা আপোনাক দেখুৱালোঁ। এটা হ'ল আত্মাৰাম গগৈ পথ, যিটো পথ স্থানীয় 15-20খন গাঁৱৰ ৰাইজৰ অহা যোৱা কৰা একমাত্ৰ পথ, আৰু আনটো পথ দেখুৱালোঁ আপোনাৰ ধুদৰালিৰ পৰা হেমচোৱা আধাৰ সত্ৰ অকা চিনাতলিৰ পৰা গৈ চেণ্ট্ৰেল ব্লকলৈ যোৱা শালমৰা মুখ পথটো। এই জৰাজীৰ্ণ পথ স্থানীয় ৰাইজে কি কৈছে আপোনালোকে শুনিলে। এই পথ দুটা দুৰৱস্থা দেখিলে। পুলিন গগৈ ডাঙৰীয়া, মই আপোনাৰ পৰা প্ৰথমতে জানিব বিচাৰিলোঁ 4টা বছৰে বিজেপি চৰকাৰে কি উন্নয়ন কৰিলে? উন্নয়নে আপুনি কিবা দেখিলেনে? হয়, নমস্কাৰ। প্ৰথম D24 নিউজ আছামৰ অনুষ্ঠানৰ ওপৰত আমি ধন্যবাদ জনাইছোঁ তথা সন্মানীয় মৃদুল দত্ত ছাৰক সম্বোধন জনাইছোঁ। আমাৰ কংগ্ৰেছ দলৰ মুছাহাৰী দেশক সম্বোধন জনাইছোঁ। আপোনাৰ প্ৰশ্নটো বিগত বছৰৰ যিটো চৰকাৰৰ উন্নয়নৰ যিটো কুৱেশ্যন মোক সুধিছে, মই একেটা ভাষাতে ক'বলৈ গ'লে চৰকাৰৰ ডেভেলপমেণ্ট হোৱা নাই, একদম বিগ জিৰ'। নিশ্চয়। চৰকাৰৰ ডেভেলপমেণ্ট নোহোৱাৰ কাৰণে আজি চৰকাৰে কি সৃষ্টি কৰিছে? বেনিফিচিয়াৰী সৃষ্টি কৰিছে। নিশ্চয়। এখন চৰকাৰ ডেভেলপমেণ্ট হ'বলৈ হ'লে বেনিফিচিয়াৰী সৃষ্টি বন্ধ হ'ব লাগিব, প্ৰথম কথা। নিশ্চয়। আৰু যি দুটা ৰাস্তাৰ কথা কৈছে, সেই ৰাস্তা দুটা আজি বছৰি ৰাইজে তাৰ প্ৰতিবাদ কৰি আছে। গগৈ ডাঙৰীয়া, এই দুটা ৰাস্তা কেৱল মাত্ৰ মই উদাহৰণ দিছোঁ। খুমটাই সমষ্টি বহু ৰাস্তা এনেকুৱা আছে যিবিলাক ৰাস্তা আধা আহিলা ফলক মাৰি দিছে দুফালে দুখন, কিন্তু এটা ৰাস্তা শিলগুটি যোগ কৰি ক'ব বিচাৰিছোঁ। খুমটাই সমষ্টিটো আছে, দেৰগাঁৱত আছে, সৰুপথাৰত আছে, গোলাঘাটত আছে। আগফালে মাউদাং, পিছফালে দিৰাংদাং লেখাৰ কথা আছে। প্ৰথমে দুফালে দুখন ফলক লগাই, মাজতে গাঁত। কিন্তু অকল আধা হিলা কৰিব পাৰে এখন চৰকাৰী খেতি, কিন্তু পুৰা হিলা কৰিব নোৱাৰে, যাৰ কাৰণে ছাত্ৰ ছাত্ৰী বিপদত পৰিছে। সেইদিনা ধুদৰালিটো পৰা ছাত্ৰ ছাত্ৰী যাওঁতে স্কুললৈ যাওঁতে গাঁতত পৰি তেওঁ স্কুললৈ ঘূৰি আহিবলগীয়া হৈছে। এইটো এখন চৰকাৰে এইটো এটা ডেভেলপমেণ্টৰ বুক জিৰ', কাৰণ এইটো ক্ষেত্ৰত স্পষ্ট কথা, এইখন চৰকাৰে আপোনাৰ পুঁজিপতিৰ কাৰণে চিন্তা কৰে, আমাৰ জনসাধাৰণে কেতিয়াও চিন্তা নকৰে। জনসাধাৰণে চিন্তা কৰাতে কেতিয়াও বেনিফিচিয়াৰী সৃষ্টি নকৰে। মই স্পষ্ট ভাষাৰে কৈছোঁ, এইখন চৰকাৰ সম্পূৰ্ণভাৱে বিফল হৈছে। 5 বছৰ চৰকাৰ, আৰু 5 বছৰ চৰকাৰত পুৰা বিগ জিৰ' উন্নয়ন। আৰু তেখেতসকলৰ যি হওক পুঁজিপতি ব্যক্তি, আমাৰ গোলাঘাটতে বাগানত কোনোবা মালিক হৈছে, নিশ্চয়। কোনোবা আপোনাৰ কি কয় কোম্পানীৰ মালিক হৈছে, 18টা বছৰ কোম্পানীৰ মালিক হৈছে। আমাৰ গোলাঘাট জিলাত দেখাই দিয়ে কোনজন বিজেপি দলৰ কৰ্মী 18টা বছৰ 18টা কোম্পানীৰ মালিক হৈছে। একদম স্পষ্ট কথা। বিজেপি দলৰ কৰ্মীসকলক কোনো গুৰুত্ব দিয়া নাই। তেখেতসকলৰ যিসকল মিনিষ্টাৰ, যিসকল ডাঙৰ লিডাৰ, যিসকল কোটিপতি, তেখেতসকলেও মানে তেখেতৰ ডেভেলপমেণ্ট হৈছে। জনসাধাৰণৰ ডেভেলপমেণ্টটো নাই, দূৰৈ কথা। ইয়াত অকল বেনিফিচিয়াৰী সৃষ্টি কৰি চৰকাৰৰ প্ৰজেক্ট পুতি নিযুক্তি কৰা এখন চৰকাৰ। নিশ্চয় গগৈ ডাঙৰীয়া, হয়, বেনিফিচিয়াৰী সৃষ্টি কৰিলে নহ'ব, কৰ্ম সংস্থাপন দিব লাগিব। মই আমাৰ মৃদুল দত্ত ডাঙৰীয়া আছে, মই আপোনাৰ ওচৰলৈ যাম, কিন্তু তাৰ আগতে নকুল মুছাহাৰী, মই আপোনাৰ পৰা জানিব বিচাৰিলোঁ, এই জামুগুৰি অঞ্চলৰ এটা ৰাস্তা অতি জৰাজীৰ্ণ অৱস্থাত আছে, যিটো ৰাস্তা জামুগুৰি মই এটা উদাহৰণে দিছোঁ ৰেল লাইনৰ ওচৰত। তেনেকুৱা বহু পথ ওলাব। আপুনি গোলাঘাট সমষ্টিত বিগত 4টা বছৰত কি উন্নয়ন দেখিলে? মুছাহাৰী ডাঙৰীয়া, আপুনি চমুকৈ জনাওক, গোলাঘাট সমষ্টিত আপুনি 4টা বছৰত কি উন্নয়ন দেখিলে? সৰ্বপ্ৰথমে D24 নিউজ আছামক মই ধন্যবাদ জনাইছোঁ, এইখিনি সুবিধা তেওঁলোকে ইয়াত দিয়াৰ কাৰণে। নিশ্চয়। কথাটো হ'ল কি, আমি দেখিছোঁ 4টা বছৰৰ উন্নয়নৰ কথা কৈছে। নিশ্চয়। আজি অকল আপুনি জামুগুৰি পথটো কৈছে, আৰু কেইবাটাও পথ আমাৰ গাঁৱে ভূঞে অঞ্চল, ভিতৰ অঞ্চলত এতিয়াও বনাবলৈ বাকী আছে। চাউদাং পথাৰকে ধৰি আমাৰ গোলাঘাট সমষ্টি কেইবাটাও পঞ্চায়তত আছে। আমি এইকেইদিনত খালি 4টা বছৰ উন্নয়ন বুলি ক'লে
আমি দেখিছোঁ যে যিখিনি ৰাস্তা বনাই আছে সেইটোকে বনাই থকাটো বেছি দেখিছোঁ। নিশ্চয়। আৰু যিখিনি নতুনকৈ বনাবলগীয়া ৰাস্তা আছে, নিউলি কনষ্ট্ৰাকশ্যন কৰিবলগীয়া ৰাস্তাখিনি কোনো ধৰণৰ নবনোৱাকৈ এনে জৰাজীৰ্ণ অৱস্থাত আছে। নিশ্চয়। ইয়াৰ মূল কাৰণটো মই ভাবোঁ যে এতিয়া কিছুমান ৰাস্তা ভাঙি মেলি নাযায়, বনাই চিকচিকিয়াই হৈ থাকে, আকৌ এবাৰ তাকে বনাই ভাঙি মেলি বনায়, আকৌ কোনোবা এটা ৰাস্তা ভালে হৈ আছে, বেয়া হোৱাই নাই, তাক ভাঙি আকৌ বনাব। নিশ্চয়। তেনেকুৱা কিন্তু যিটো ৰাস্তাত ৰাইজে একেবাৰে জৰাজীৰ্ণ অৱস্থা, ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী যাবলৈ অৱস্থা, সেইবিলাক আকৌ তেওঁলোকৰ চকুত নপৰে। ইয়াৰ মূল কাৰণটো মই ভাবোঁ কণ্ট্ৰেক্টাৰবিলাকৰ লগত জনপ্ৰতিনিধিৰ মিতিৰালি থাকি যিবিলাক চিকচিকীয়া হোৱা ৰাস্তাটোকে যদি দুনাই আকৌ চূণ তেল সানি যদি বনাই দিয়া হয়, তেতিয়াহ'লে তেওঁলোকৰ কমিশ্যনৰ অংকটোত অকণমান বেছিকৈ ভাগ পোৱা যেন অনুভৱ হয়। মই এইটোকে দেখিছোঁ। আৰু সেই তেনেকুৱা অৱস্থাত কি হৈছে, ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টাৰবিলাকক কি কৰিছে, কণ্ট্ৰেক্টৰ যিখিনি কামখিনি এমালগেশ্যন কৰি মেলি তেওঁলোকে ডাঙৰ ডাঙৰ প্ৰজেক্ট বনাই ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টাৰখিনিক দিছে, যাৰ ফলত গাঁৱে ভূঞে থকা বিগত কংগ্ৰেছৰ 15 বছৰৰ সময়ত যিবিলাকে নতুন নতুনকৈ যুৱ প্ৰজন্মৰ মাজত কণ্ট্ৰেক্টাৰ সৃষ্টি হৈছিলে, তেওঁলোকে কামৰ ভাগ নোপোৱা হৈ গ'ল। সৰু সৰু কণ্ট্ৰেক্টাৰবিলাক আল্টিমেটলি ডেমেজ হৈ গ'ল। আৰু নতুন নতুন একদম ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টাৰখিনি যিবিলাকে ডাঙৰ ডাঙৰ মন্ত্ৰী MLA লগত জড়িত থকা ব্যক্তিসকলে এমালগেশ্যন কৰি কোটি কোটি টকাৰ কণ্ট্ৰেক্ট তেওঁলোকে পাইছে। নিশ্চয় মোচাহাৰুদ্দিন, আপুনি এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে জনপ্ৰতিনিধিৰ লগত ঠিকাদাৰ হয়তো মিতিৰালি, সেই মিতিৰালিৰ কাৰণে হয়তো ক'ৰবাত কিবা কিবি বুজা পৰা হৈ যাব পাৰে উন্নয়নৰ কাম কাজ। মই ডক্টৰ মৃদুল দত্ত ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিলোঁ, বিজেপি চৰকাৰৰ 4টা বছৰ উন্নয়নৰ আপুনি খতিয়ান দাঙি ধৰক। নিশ্চয় মই খতিয়ান দাঙি ধৰিম। প্ৰথম কথা, উন্নয়ন শূন্য কেতিয়াও হ'ব নোৱাৰে। নিশ্চয়। এইটো কনচেপ্টটোৱেই ভুল। কাৰণ প্ৰতি বছৰে কেন্দ্ৰীয় বাজেটেই হওক, অসমৰ বাজেটেই হওক, নিশ্চয় কোটি কোটি টকাৰ আবণ্টন হয়, সেই টকাখিনি কেতিয়াও নিষ্ফল হৈ যাব নোৱাৰে। নিশ্চয়। উন্নয়নৰ কাম হৈছে, মই সৰু এটা উদাহৰণ আপোনালোকক দিব বিচাৰিছোঁ যে যোৱা যিটো 9টা বছৰ, মানে 2014ৰ পৰা বৰ্তমানলৈকে আমাৰ ভাৰতবৰ্ষত 4 কোটি গৃহ নিৰ্মাণ হৈছে। নিশ্চয়। 4 কোটি মানে গৃহ নিৰ্মাণ হৈছে। আৰু যিটো প্ৰধানমন্ত্ৰী বীমা যোজনা, তাৰ অধীনত 61 কোটি লোকে বীমা সুৰক্ষা লাভ কৰিছে। আৰু বিভিন্ন মই আঁচনিৰ কথা আপোনালোকক ক'ব পাৰোঁ, যিটো কিষাণ ক্ৰেডিট কাৰ্ড, ইয়াৰ ক্ষেত্ৰতো আমাৰ প্ৰায় 3.7 লাখ কোটি টকা এই যোৱা বছৰ সময়ছোৱাত 6,000 টকাকে কৃষকসকলক দি থকা হৈছে। নিশ্চয়। ডাঙৰীয়া আপুনি নিশ্চয় ক'ব, আপোনাক সময় দিম। এতিয়া কথাটো হ'ল এইটোৱেই যে উন্নয়ন নাই হোৱা কথাটো একেবাৰে অবাস্তৱ এটা কথা। উন্নয়ন হৈছে। নিশ্চয়। আৰু মই সৰু সৰু উদাহৰণ দি আপোনালোকক ক'ব বিচাৰিছোঁ উন্নয়ন কেনেকৈ হৈছে। ক'ৰবাত হয়তো এটা দুটা ৰাস্তা থাকি যাব পাৰে। এই বস্তুটো আমি ইনহেৰিট কৰিছোঁ কংগ্ৰেছৰ পৰা। কংগ্ৰেছৰ যি অপশাসন, যি দুৰ্নীতি, যাৰ বাবে অসমখন হয়তো 50 বছৰ পিছুৱাই গ'ল। নিশ্চয়। আমি কেন্দ্ৰত 14 চনৰ পৰা আমাৰ বিজেপি চৰকাৰ, মানে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি পাইছোঁ। নিশ্চয়। আৰু এই সময়ছোৱাত প্ৰভূত উন্নয়ন হৈছে। মই আপোনালোকক বিভিন্ন ষ্টেটিষ্টিক্স সহ আপোনালোকক দিব পাৰিম। নিশ্চয়। আৰু অসমত মই আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত আমি যি দেখি আহিছোঁ যে এজন কৃষক, এজন কাঠমিস্ত্ৰী, এজন পকা মিস্ত্ৰী, এইসকলে এটা সময়ত আমি দেখিছোঁ চাইকেলখনেৰে অহা যোৱা কৰিছিল। এতিয়া কিন্তু চবৰে বাইক হ'ল, কাৰোবাৰ গাড়ী হৈছে। এতিয়া উন্নয়ন নহ'লে এইখিনি সম্ভৱ কেনেকৈ হ'ব? নিশ্চয়। তেওঁলোকৰ উপাৰ্জন বাঢ়িব লাগিব। উপাৰ্জন নাবাঢ়িলে এজন কৃষকে বাইক এখন কিনিব নোৱাৰে, গাড়ী এখন কিনিব নোৱাৰে। উন্নয়ন নহ'লে এজন পকা মিস্ত্ৰীয়ে কেতিয়াও তেওঁ এখন বাইক বা গাড়ী কিনিবলৈ সক্ষম হ'ব নোৱাৰে। উন্নয়ন যথেষ্ট হৈছে, ক'ৰবাত হয়তো কিছু কাম থাকিছে। এই কামটো এইটো নহয় যে বিজেপিৰ বাবে থাকি গৈছে, সেইটোও নহয়। যে আগতে আমি মানে উন্নয়নৰ যি মন্থৰ ধাৰা আমি পাইছোঁ কংগ্ৰেছৰ পৰা, তাৰপিছত আমি আৰম্ভ কৰিছোঁ। তাৰপিছত এতিয়া আমি দেখিছোঁ আপোনাক ভাৰতমালাই হওক বা অসমমালাই হওক,
আপোনাক কিমান লাখ কিলোমিটাৰ হৈছে সেইটো মই ক'ব পাৰোঁ। ৰাস্তা পদূলি হৈছে য'তে ত'তে, এতিয়া দোদৰালিটোৱে এতিয়া কনষ্ট্ৰাকশ্যন হৈ আছে নিশ্চয় আৰু এই সময়ছোৱাত হয়তো ক'ৰবাত গাঁত চাত হৈ কিবা হৈ কোনোবা পৰিছে, সেইটো এটা বেলেগ কথা। নিশ্চয় এতিয়া খুমটাইৰ কথা ওলাল, খুমটাইৰ বিধায়কজন যথেষ্ট জনপ্ৰিয় বিধায়ক। নিশ্চয় তেওঁ ব্ৰহ্মপুত্ৰ যিবিলাক অঞ্চল সেইবিলাকত এনেকুৱা যে এটা ৰাস্তা নাই যোনটো পকা নাই, নিশ্চয় য'ত এখন দলং ডাঙৰীয়া ডক্টৰ ডাঙৰ হয় এনেকুৱা ৰাস্তা আছে যিবিলাক ৰাস্তা গধুৰ যান বাহন সোমোৱা নিষেধ বুলি লিখি থোৱা থাকে। হয়, সেইটো মই ক'ৰবাত হয়তো হৈছে, মই সেইটো মানি লৈছোঁ। দুটা এটা ৰাস্তা ক'ৰবাত বেয়া হৈছে, ময়ো কোনটা সমষ্টিত ঘূৰি আছোঁ বা মই জানো ক'ৰবাত থাকিছে দুই এটা কাম। মানে সেইটো এইটো নহয় যে সেই কামটো আৰু নহ'ব। নিশ্চয় সেই কামটো আগন্তুক যিবিলাক বৰ্ষ আহি আছে সেই বৰ্ষবিলাকত সেই কামখিনি সম্পূৰ্ণ কৰা হ'ব। নিশ্চয় আপুনি জানি আচৰিত হ'ব যে বিজেপি চৰকাৰ দিনত ব্ৰহ্মপুত্ৰৰ কাষে কাষেও পেভাৰ ব্লক হৈ গ'ল। ব্ৰহ্মপুত্ৰৰ একদম নদী কাষৰীয়া অঞ্চলৰ মানুহৰ ৰাস্তা পদূলি এতিয়া ফ্ৰী আপুনি গাড়ী লৈ যাব পাৰে। আপুনি ধৰক গোদাঙেই কয় বা আপুনি নাৰমাৰী কয় বা আপুনি সদাৰ কয়, একদম ব্ৰহ্মপুত্ৰৰ কাষত আছে। সেইবিলাক জেগাৰ যিটো সংযোগ, ধুনীয়া সংযোগ আপোনাৰ কমিউনিকেশ্যন আছে আৰু উন্নয়ন নহ'লে সেইখিনি সম্ভৱ হ'ব জানো? নহ'ব। নিশ্চয় হৈছে ক'ৰবাত দুই এটা ৰাস্তা হয়তো থাকি গৈছে, এইখিনি আগন্তুক দিনবিলাকত আমাৰ যিসকল জনপ্ৰতিনিধি তেওঁলোকে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। নিশ্চয় নিশ্চয় ডক্টৰ ডাঙৰীয়া আপোনাক ধন্যবাদ জনালোঁ। মই পুলিন গগৈ ডাঙৰ আপোনাৰ ওচৰলৈ আহিছোঁ। ঠিকে আছে। আমাৰ গগৈ ডাঙৰীয়া ডক্টৰ ডাঙৰীয়াই ক'লে যে ভাৰতবৰ্ষত 4 কোটি ঘৰ নিৰ্মাণ কৰিলে। এই যদি আমাৰ দেশখন ইমান দুখীয়া হৈ আছে নে 4 কোটি মানুহক আমি ঘৰ বনাবলৈ কথাটো এনেকুৱা ধৰণৰ নিশ্চয় তেখেতসকলে বেনিফিচিয়াৰী সৃষ্টি কৰিছে। মই আগৰ পৰা কৈ আছো নিশ্চয় আইৱাৰ ঘৰটো পাবৰ কাৰণে চৰকাৰে দিছে, হিতাধিকাৰী পাইছে, এইটো মই তাত ক'বলগীয়া নাই। মই আদৰণি জনাইছো দুখীয়া মানুহজনে পাইছে, তাত ক'বলগীয়া নাই। নিশ্চয় কিন্তু স্বত্বাধিকাৰী হিচাপে আপোনালোকে কি সৃষ্টি কৰিলে গোলাঘাটত? কওকচোন, এটা উদাহৰণ দেখাই দিয়ক। কাৰণ এইটো গোলাঘাটত স্বত্বাধিকাৰী হিচাপে এতিয়ালৈকে জিঅ' এজনো স্বত্বাধিকাৰী হ'ব পৰা নাই। মই এটা আপোনালোকে প্ৰতিনিধি দিছিলে বানপানী সমস্যা, এতিয়াও সমাধান কৰিব নোৱাৰিলে। নিশ্চয় আপোনালোকে অবৈধ বানপানী অসমৰ বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে কেন্দ্ৰীয় কোনোবা এজন মন্ত্ৰী, য'ত মই গৃহমন্ত্ৰীয়ে 50টা পুখুৰী খান্দিবলৈ পৰামৰ্শ দিছিল। আপোনাৰ অমিত শ্বাহে ডাঙৰ ডাঙৰ পুখুৰী খান্দি বানপানী সমস্যা সমাধান কৰিম বুলি কৈছিলে। এটা নিৰ্লজ্জৰ কথা কৈছে তেখেতে। অসমত বানপানীৰ সমস্যাটো পুখুৰী খান্দিলে খণ্ড হ'ব নেকি কওক? আপোনাকে সুধিছো মই, আপোনাৰ চোতালখনে পুখুৰী পানী ফুল পানী হ'ল, আপুনি চোতালখন কি পুখুৰী খান্দি দিব নেকি কয়? কেতিয়াও খান্দিব নোৱাৰে, কাৰণ আপোনালোকে বানপানীৰ সমস্যা কেতিয়াও সমাধান কৰিব নোৱাৰে। বাংলাদেশী খেদিম বুলি কৈ আপোনালোকে চৰকাৰ গঠন কৰিলে, এটাও বাংলাদেশী খেদিব নোৱাৰিলে, অন্ততঃ আনিলেহে আপোনালোকে। নিবনুৱা সমস্যা দূৰ কেতিয়া কৰিব? নিবনুৱা সমস্যা দূৰ হোৱাহেঁতেন অসমৰ ল'ৰাকৈ বাহিৰত যাব নালাগিলেহেঁতেন, অসমৰ ল'ৰাকৈ বাহিৰত বিদেশত গৈ কাম কৰিব নালাগিলেহেঁতেন। অসমৰ নিবনুৱা সমস্যাৰ কথা আপুনি ওলাইছে যেতিয়া চৰকাৰে কিন্তু 1 লাখ নিবনুৱা চাকৰি দিলে, পইচা নোলোৱাকে। চাকৰি দিয়াটো মই হেৰি কৰা নাই, কিন্তু চাকৰি 1 লাখ আমাৰ অসমত 1 লাখ ল'ৰা যুৱ যদি চাকৰি হ'ব নেকি? হাজাৰ হাজাৰ যুৱক যুৱতী পঢ়ি আছে, তাৰ কাৰণে কিয় বাহিৰলৈ যাবলৈ আপোনাৰ ল'ৰা ছোৱালীয়ে ঢাপলি মেলিছে? অসমত কিয় ইণ্ডাষ্ট্ৰি হোৱা নাই? অসমত কিয় নিবনুৱা সমস্যা দূৰ কৰিবলৈ এটা প্ৰচেছ লোৱা নাই? তাৰ কাৰণে সম্পূৰ্ণভাৱে আৰু এটা কথা ক'ব বিচাৰিছোঁ, 6জনী জনগোষ্ঠীকৰণৰ দিম বুলি সদায় প্ৰতাৰণা কৰি থাকে, কিন্তু আজিলৈকে তেখেতসকলে দিব পৰা নাই আৰু নিদিয়েও। তেখেতসকলে উন্নয়ন হৈছে বুলি কৈছে। মই এটা উদাহৰণ দিছোঁ, দেৰগাঁও সমষ্টিৰ এখন পঞ্চায়ত, মই নামটো নকওঁ, জংঘলত হাবি মাজত তেখেতসকলে পাৰ্ক বনাইছে, গম পায়? হাবি মাজত দোকান বনাইছে, তেতিয়া সেইখন জংঘলত আপোনাৰ পাৰ্ক, তাৰ পাৰ্কত ৰ'লে কোন যাব? সেইখন জংঘলৰ মাজত আপোনাৰ দোকান বহাবলৈ কোন আপোনাৰ বেনিফিচিয়াৰী যাব? কোন কাষ্টমাৰ যাব? আপুনি কওকচোন। আপোনাৰ কেতিয়া হ'ব নোৱাৰে। যদি ডেভেলপমেণ্ট হৈছে আপোনালোকৰ NPS আপোনাৰ কৰ্মচাৰীসকলে কিয় OPS কৰিব নোৱাৰিলে? স্পষ্ট কথা। খেতিৰ ওপৰত আপোনালোকে খেতিৰ কথা কৈছে, ভাল হৈছে, খেতিৰ কাৰণে চিন্তা কৰিছে। তেতিয়া গুণগুণী খেতিয়কৰ ওপৰত আপোনালোকে বোল্ড ৰিজাল্ট চলাইলে, তেতিয়া কৃষকৰ সন্মান আপোনালোকে ক'ত পলালে? তেতিয়াহ'লে আপোনালোকে ধুইচাত কৰি দিলে নাই? অসমে হিচাপে আমি গৌৰৱ কৰোঁ সদায় আমি খেতিয়ক হিচাপে, কিন্তু সেইদিনা দুখ কৰিছোঁ, কাৰণ মই এজন খেতিয়ক। কঠীয়াৰ ওপৰত তাই বোল্ড ৰিজাল্ট চলাবলৈ মনা কৰিছিলে, আগদিনা তাই কঠীয়া চলাবলৈ কৈছে, আগদিনা তাই নিজে কঠীয়া তুলি দিম কৈছে। আপোনালোকে কথা শুনি পিছদিনা কঠীয়াৰ ওপৰত বোল্ড জ্বলাইছে, এইটো নিৰ্লজ্জ কথা। আপোনালোকে গম পায়নে? গোলাঘাটত 100 কোটি টকা প্ৰজেক্ট আহিছিলে ডেভেলপমেণ্টৰ কাৰণে, কি কৰিলে? ড্ৰেইনবিলাক ৰিপেয়াৰিং কৰিছে, অনলি ফৰ ৰিপেয়াৰিং কৰিছে। কোনো পানী তাই ক'ত যায়, ক'ত কেনি আহে, কোনো কিন্তু তাৰ স্পষ্ট কথা এটা সমাধান কৰিব নোৱাৰিলে। কালি এখন নিউজ পেপাৰত ওলাইছে 2000 স্কুল বন্ধ কৰিলে, তাৰ ঠাইত 8,000 স্কুল যোৱা 8 বছৰত 8,000 স্কুল চৰকাৰী স্কুল বন্ধ কৰিছে। সেইটোৱে ক'ব গৈছোঁ, স্কুল বন্ধ কৰি আপোনালোকে কি কৰিলে জানে? তাৰ ঠাইত মদৰ দোকান খুলি দিছে, যিবোৰ ল'ৰা ধ্বংস হ'বৰ কাৰণে ৰাস্তা খুলি দিছে। এইটো আপোনাৰ ডেভেলপমেণ্ট কেতিয়াও হ'ব নোৱাৰে। মই শেষ কৰিবলৈ দিয়ক, আপোনাৰ বক্তব্য মই ৰখি আছিলোঁ, মোক ক'বলৈ দিয়ক। স্কুল বন্ধ হোৱা নাই, স্কুল এমালগেমেট হৈছে। শুনক, মই সেইটো কৈছোঁ, আপোনাৰ নিউজ পেপাৰে কৈছে, আমি স্কুললৈ
এইটো নিউজ পেপাৰ কৈছে শুনক ৰাজ্যত 2015 তাৰ ঠাইত মদৰ দোকান প্ৰস্তাৱ দিছে এইখন চৰকাৰে এইটো কাৰণ নিবনুৱা স্কুল সমাধান কৰে স্কুল খুলিব লাগে নে মদৰ দোকান খুলিব লাগে আপোনালোকে কওকচোন উঠি অহা নৱপ্ৰজন্মে আমি গৌৰৱ কৰিছে এখন ভাল শিক্ষানুষ্ঠানত আপোনালোকে ডেইলি য'ত যাওক তাৰ স্কুলবিলাক চাওক আমাৰ স্কুল যাওক আমাৰ ঘৰতে থকা এখন অংগনবাড়ী স্কুল ভিতৰত মানে এতিয়া তৰা দেখা পায় বৰষুণৰ কাৰণে পলিথিন পাৰিলে বাৰখনত মই এটা নিউজতো দেখাইছোঁ কিন্তু সেই স্কুলক আজিলৈকে ডেভেলপমেণ্ট কৰা নাই তাতে স্কুল বন্ধ কৰি আপোনালোকে মদৰ দোকান খুলিছে মই ক'ব কোৱা নাই নিবনুৱা সমস্যা দূৰ কৰিব নহয় তাত বাধা দিয়ে কিন্তু ডেভেলপমেণ্টৰ মানৱত জিৰ' নিশ্চয় ডক্টৰ ডাঙৰীয়া কিবা ক'ব খুজিছিলে মই এইটো ক'ব খুজিছোঁ মোচাই 1 মিনিট মোচাই ক'ব আপুনি ক'ব স্কুল বন্ধ হোৱা নাই নিশ্চয় ক'ৰবাত এনেকুৱা হৈছে শিক্ষক আছে 5 জন নিশ্চয় ল'ৰা ছোৱালী আছে 2 জন বা 3 জন নিশ্চয় তেনে ক্ষেত্ৰত কি কৰা হৈছে যে ৰেচনেলাইজ কৰা হৈছে যে ওচৰৰ যদি ক'ৰবাত স্কুল আছে সেই স্কুলখনলৈ সেই ল'ৰা ছোৱালীখিনি লৈ যাব লাগে কৰা হৈছে বা টিচাৰসকলক বেলেগ বেলেগ জেগালৈ ডিষ্ট্ৰিবিউট কৰা হৈছে নিশ্চয় কিন্তু স্কুলখন বন্ধ হৈ যোৱা নাই নিশ্চয় স্কুলখন যিহেতু আমি ডিষ্ট্ৰিবিউট কৰিছো সেইকাৰণে সেই অঞ্চলৰ ৰাইজৰ বা ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাৰ কাৰণে আমাৰ চৰকাৰে স্কুল বন্ধ কৰা নাই কিন্তু বৰঞ্চ ৰেচনেলাইজ কৰিছে ওচৰৰ স্কুললৈ শিফ্ট কৰিছে আৰু স্কুলখনটো বন্ধ হৈ গৈছে স্কুলটো বন্ধ হৈ গৈছে আপোনালোকে চিন্তা কৰক ষ্টুডেণ্ট আনি তাত আৰু টিচাৰ ছোৱালী থকা স্কুলখনত 5 জন টিচাৰ কোনোবাই দিব নেকি কোন চৰকাৰে দিব নিদিব এই তেনেকুৱা স্কুলবিলাক ৰেচনেলাইজ কৰা হৈছে 2 জন ল'ৰা ছোৱালীক আনলৈ যাবলৈ কোৱা হৈছে আৰু টিচাৰো বেলেগে হেৰি হৈছে নিশ্চয় ডক্টৰ ডাঙৰীয়া আহিম আপোনাৰ ওচৰলৈ মই কংগ্ৰেছৰ প্ৰতিনিধি মোচাহিৰ ডাঙৰীয়া আপোনাৰ পৰা জানিব যে অসমৰ ভাৰতবৰ্ষত 8 বছৰত 6000 বিদ্যালয় বন্ধ কৰা হৈছে আৰু ডক্টৰ ডাঙৰীয়াই কৈছে যে 61 কোটি লোকক জীৱন বীমা কৰা হৈছে আৰু 80 কোটি ঘৰ বনোৱা হৈছে মোচাহিৰ ডাঙৰীয়া আপুনি কওকচোন 4 কোটি মই ক'ব লাগিব মই মাজত ইণ্টাৰাপ্ট কৰা নাই মই ধুনীয়াকৈ কথা কেইটামান ক'ব বিচাৰিছোঁ নিশ্চয় কওক আপুনি কৈ যাওক ঘৰ এখন যেতিয়া ধাৰলৈ চলাবলগীয়া হয় সেই ঘৰখনক আপুনি উন্নয়ন হৈছে বুলি ক'ব নেকি নিশ্চয় কথাটো হ'ল কি আমি যদি চাওঁ ডাটাটো চাওঁ অসমত 14 নম্বৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী নিশ্চয় 15 নম্বৰ হিমন্ত বিশ্ব শৰ্মা 13 জন মুখ্যমন্ত্ৰী আগত হৈ গ'ল অসমত নিশ্চয় 13 জন মুখ্যমন্ত্ৰীয়ে মিলি 70টা বছৰত মাত্ৰ 35,000 ঋণত অসমৰ ঋণ আছিলে হয় কেৱল এই 9 বছৰ সৰ্বানন্দ সোণোৱালৰ দিনত যদি চাই সৰ্বানন্দ সোণোৱালৰ ডাটাটো চালে আপোনাৰ 66,020 crore something নিশ্চয় তেতিয়া আপুনি যদি চাই তাৰপিছতে হিমন্ত বিশ্ব শৰ্মাৰ 4টা বছৰত আপোনালোকে চাব 1,52,000 কোটি টকা অসমৰ ধাৰ নিশ্চয় তেতিয়া চাব 13 জন মুখ্যমন্ত্ৰী অসমৰ গুচি গ'ল গোটেইখিনি মিলি এজিপি কংগ্ৰেছ যিমানখিনি আগত মুখ্যমন্ত্ৰী হ'ল অন্য দলৰ পৰা এই গোটেইখিনি মিলি 35,000 আৰু কেৱল সৰ্বানন্দ সোণোৱালৰ 5 বছৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 4 বছৰত মিলি 1,52,000 কোটি টকা যদি আপোনালোকে অংকটো চাই প্ৰায় 85,979 crore নিশ্চয় তেতিয়া চাওক আপোনালোকে ধাৰ লৈ যদি ঘৰ এখন চলায় সেই ঘৰখন আপুনি উন্নয়ন হৈছে বুলি ক'ব নেকি আপুনি ধাৰ লৈ মেলি 4 লাখ ঘৰ বনায় 15 লাখ ঘৰ বনায় তেতিয়া সেই ঘৰখন বাৰে বাৰে আপোনালোকৰ চৰকাৰ অনাৰ মূল মন্ত্ৰটো কি আছিলে বহুত হোগাই মেহেংগাই কে মাৰ আপকি বাৰ মোদী চৰকাৰ তো আপোনালোকৰ এতিয়া মুদ্দাবোৰ গায়ব হৈ গৈছে এটাৰ পিছত এটা সৰ্বানন্দ সোণোৱালে কৈছিলে জাতি মাটি ভেটি ৰক্ষাৰ কথা নিশ্চয় বৰাক ব্ৰহ্মপুত্ৰ পাহাৰে বয়ামে আজি যদি চাওঁ জাতি বুলি ক'লে জাতি ৰক্ষা কৰাৰ কথা যদি কয় মাটি ৰক্ষাৰ কথা যদি কয় আপোনালোকৰ জাতি ৰক্ষাৰ কথা ক'লে আমি 6 জনগোষ্ঠীৰ কথা ক'ব পাৰোঁ নিশ্চয় জাতি ৰক্ষা কৰিম বুলি যেতিয়া চৰকাৰ আহিলে 6 জনগোষ্ঠী জনজাতিকৰণ বুলি কৰিম বুলি ক'লে আজি 6 জাতিকৰণ এইটোতো নাই কেৱল হিন্দু মুছলিম গৰু মাংস গাহৰি মাংস একে চলি আছে অসমত মেইন আমাৰ মেইন সমস্যা আছিলে যে অসম চুক্তি ৰূপায়ণৰ কথা আছিলে অসম চুক্তিৰ 6 নং দফা আমি ৰূপায়ণ কৰিম বুলি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ গঠনত আজি অসম চুক্তি ৰূপায়ণত অসম গণ পৰিষদৰ যিজন সভাপতি তেখেতে দায়িত্ব আছে আৰু বৰ্তমানৰ সেই সময়ত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া কংগ্ৰেছক গালি দিলেও লাভ নাই কংগ্ৰেছৰ দিনতো এটা সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী হিচাপে দায়িত্বভাৰ আছিলে তো আমাৰ মেইন সমস্যাবিলাক যেনেকৈ আমাৰ পুলিন্দা ডাঙৰীয়াই ক'লে যে অসমৰ বানপানীৰ সমস্যা আজি সেইবিলাকক লৈ আমি মেইন কথাটো পাতিব লাগিব কথাটো হ'ল কি গোটেই জ্বৰটো হ'ল কি আমি কওঁ যে উন্নয়ন হৈছে উন্নয়ন হোৱা নাই আজি সেইদিনা আপোনালোকে চাব যে
কেৱল তেওঁলোকক সোধা হৈছিলে যে এজন মন্ত্ৰীৰ পত্নীয়ে 50 লাখ টকা ৰাজসাহায্য কিয় পাব, সাধাৰণ মানুহে কিয় নাপায়? সাধাৰণ মহিলাই 1250 টকা, এজন মন্ত্ৰীৰ পত্নীয়ে 50 লাখ টকা। সেই কথাটো সুধোতে তেওঁলোকে উত্তৰটো দিবলৈ যাওঁতে তেওঁৰ ঘৰত 70টা গীৰ গাই আছেনে নাই অসমৰ মানুহে নাজানিছিল, তেওঁ নিজে কৈ দিলে। নিশ্চয় তেনেকুৱাকে এটা ইছ্যু ডাইভাৰ্ট কৰি লাষ্টত গৈ মেলি তেওঁলোকে ক'লে যে গোটেই মন্ত্ৰীবিলাকে হয়তো বোলে ভগাই লৈছে, কোনোবাই 2জনী কোনোবাই 3জনী। তাৰপিছতে আকৌ যেতিয়া ক'লে যে গু মাংসৰ কথাটোত আহিলে, গু মাংসত তেতিয়া ক'লে যে বোলে গৰু মাংস পেলাই দিলে গাহৰি মাংস পেলাই দিব লাগে। এজন মুখ্যমন্ত্ৰীয়ে যদি তেনেকুৱা কথা কয় তেতিয়াহ'লে আপোনালোকক আৰু এটা কথা কওঁ, সেইদিনা আমাৰ যিটো নেকি গোটেই ৰিলেটেড আছে কথাবিলাক, বটল দলোৱাক লৈ যেতিয়া আমাৰ কংগ্ৰেছৰ কেইটামান যুৱ কংগ্ৰেছীক ধৰিছিলে, তাত তেওঁলোকে এটা কেছৰ ধাৰা লগাইছিলে। তাত কি কৰিছিলে, সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি এটা কেছ লগাইছিলে। এটা বটল দলিওৱা কেছটো সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি হ'ব পাৰে, আৰু এজন মুখ্যমন্ত্ৰীয়ে গৰু মাংস পেলাই দিলে গাহৰি মাংস পেলাই দিবি বুলি কৈ দিলে যে সাৰ্বভৌমত্বৰ প্ৰতি আমাৰ একতা ঐক্যতাৰ ওপৰত যে ভাবুকি নহয়, সেইটো কথাটো বৰ আচৰিত কথা। আৰু সেইদিনা আপোনালোকে চাব গুৱাহাটীত ল'ৰা এজনে ছোৱালী এজনীক ভাল পোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ মাজত কাজিয়া হ'ল, গতিকে এটা মছজিদত গৈ মেলি গাহৰি মাংস পেলাই দিলে। এইটো হ'ব পাৰে নি অসমত? এই সমস্যাবিলাক ডাইভাৰ্ট হৈছে। আমাৰ আচল কথাটো হ'লে আগন্তুক 26ৰ নিৰ্বাচন আহি আছে। আমি হিন্দু মুছলিম গৰু মাংস গাহৰি মাংস যদি লাগি থাকো, তেতিয়াহ'লে আমি অসমৰ ৰাইজে ইছ্যু ডাইভাৰ্ট হৈ মেলি কেইজনমান মুষ্টিমেয় মানুহৰ কৌশল ৰাজনীতিকত আমি অসমৰ মানুহে ভাহি উঠি যাম। নিশ্চয় নিশ্চয় মুছাৰ ডাঙৰীয়া, নিশ্চয় মুছাৰ ডাঙৰীয়া আপোনাৰ ধন্যবাদ। আপোনাৰ ওচৰত আহিম, আকৌ আহিম মুছাৰ ডাঙৰীয়া, আপোনাৰ ওচৰত আহিম। মই দত্ত ডাঙৰীয়া আছে আমাৰ বিজেপি দল, আপুনি কওক। নিশ্চয় আপুনি কওক। কথাটো ওলালে তেখেতসকলে ঋণটো বেয়া বুলি কৈছে। ঘৰ এখন আৰু চৰকাৰ বেলেগ বস্তু। হয়, ঘৰখনৰ বাজেটখন আৰু চৰকাৰৰ বাজেট বেলেগ বস্তু। নিশ্চয় পৃথিৱীৰ আটাইতকৈ ঋণগ্ৰস্ত দেশ কোন বাৰু? তেওঁলোকে জানে নিশ্চয়, আমেৰিকা আটাইতকৈ বেছি ঋণগ্ৰস্ত দেশ। মোক ক'বলৈ দিয়ক, নিশ্চয় মুছাৰ ডাঙৰীয়া আপোনাৰ ওচৰত আপুনি শুনক। মানুহ আৰু চৰকাৰ বেলেগ বস্তু। সেইটো কথা একে কথা, মানুহ আৰু চৰকাৰ একে নহয়, বেলেগ বস্তু। আপুনি ক'ব দিয়ক, মই নিশ্চয় মুছাৰ ডাঙৰীয়া আপুনি আপোনাৰ ওচৰত যাম। আপুনি আজি আমাৰ এনেকুৱা কথা নাথাকে। যোৱা উইদিন হাৰটো উন্নয়নৰ মাপকাঠি হ'ব পাৰে। এজন নাগৰিকৰ ভিতৰত 90,000কে এজন নাগৰিকৰ ভাৰতৰ নাগৰিকৰ হয় হয় নিশ্চয় নিশ্চয় মুছাৰ ডাঙৰীয়া আপোনাৰ হয় আপোনাৰ ওচৰত যাম, আপোনাৰ ওচৰত যাম। মুছাৰ নাগৰিকৰ যোৱা এই এবছৰ যিটো হাৰ হ'ল ভাৰতবৰ্ষত 90,000কে নিশ্চয় মুছাৰ ডাঙৰীয়া হয়, যথেষ্ট ঋণ লৈছে এখন চৰকাৰে, যথেষ্ট ঋণ লৈছে, ঋণত চৰকাৰ ডুব গৈছে। মুছাৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম, আপুনি কৈ যাওক। আপোনাক সময় দিম মুছাৰ ডাঙৰীয়া, সময় দিম। কেতিয়াবা ঋণটো হয় উন্নয়নৰ এটা ইণ্ডেক্সো হ'ব পাৰে। নিশ্চয় আজি আমেৰিকা যুক্তৰাষ্ট্ৰ হয় পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ঋণগ্ৰস্ত দেশ। তেওঁলোকৰ জাপানৰ ওচৰতে আটাইতকৈ বেছি ঋণ আছে। নিশ্চয় এতিয়া আমেৰিকাক আপুনি কাম নাই হোৱা বুলি ক'ব নেকি? আমেৰিকাত উন্নয়ন নাই হোৱা বুলি ক'ব নেকি? নিশ্চয়। আমি ঋণ লৈছো উন্নয়নৰ কাৰণে। নিশ্চয় আৰু এই ঋণৰ পৰা আমি কেনেধৰণৰ উন্নয়নমূলক কাম কৰিছো আপোনালোক ক'ব পাৰে। কংগ্ৰেছৰ দিনত আমাৰ ব্ৰহ্মপুত্ৰৰ দলং কেইখন আছিলে? 3খন। নিশ্চয় হয়নে? হয়। তাৰমানে কংগ্ৰেছে কোনো কাম কৰা নাছিল। ইমান বছৰ চাকৰি মানে শাসন কৰাৰ পিছতো দলং বনাইছিলে মাত্ৰ 3খন। এতিয়া কেইখন চলি আছে? এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং চলি আছে কাম? ঢলা শদিয়া দলংখন উপায়টো সেইটো কংগ্ৰেছৰ দিনতে আৰম্ভ কৰিছে। এইটো স্পষ্ট কথা। মই মানে কংগ্ৰেছে আৰম্ভ কৰিছে, কমপ্লিট আমি কৰিছো। না সেইটো পিছৰ কথা, সেইটো চৰকাৰে ধাৰ্মিক প্ৰচেছ আপোনাক সময় দিম। ঋণ লাগিবই আমাক। ঋণ নহ'লে কামখিনি আমি ৰাইজৰ কোনো দেশেই কমপ্লিট কৰিব লাগিব। আমি আপোনাক সময় দিম। আপুনি ঘৰৰ লগত মই 30 years ইকনমিক্স পঢ়াইছো জেপি কলেজত। নিশ্চয় ঋণৰ বিষয়ে কি আছে কি নাই আমি ভালদৰে জানো। নিশ্চয় ঋণটো হ'লে এখন চৰকাৰ বেয়া হৈ যাব, ঋণটো নহ'লে ভাল হৈ যাব, তেনেকুৱা কথাটো নাই। যদি ঋণটো আমি উন্নয়নৰ কাৰণে কৰিছো তেতিয়াহ'লে তেনেকুৱা কথা নাথাকে। মূল্য বৃদ্ধি এটা ডিমাণ্ড এণ্ড ছাপ্লাই কথা থাকে। আপুনি যেতিয়া প্ৰডাকশ্যন কম কৰিব,
ডিমাণ্ড সৰহ হ'ব তেতিয়া বস্তুৰ দাম নিশ্চয় বাঢ়িব। অসম চৰকাৰে বৰ্তমান আপোনাৰ ওচৰলৈ যাম, যে আপোনাৰ সময় দিম। আপুনি ঋণ লৈছে কিবা লৈছে অসম চৰকাৰে উন্নয়নৰ কাৰণে যদি ঋণ লৈছে তাত বাধা দিবলগীয়া কোনো কথা নাই, নিশ্চয়। তাক আমি সমালোচনা কৰিবলৈ কোনো কথা নাই। নিশ্চয় দত্ত ডাঙৰীয়া ঋণ ল'লে বাধা দিবলগীয়া একো নাই, উন্নয়নৰ কাৰণে লৈছে বুজি পাইছো। 6 নং দফাৰ বিষয়ে কি ক'ব দত্ত ডাঙৰীয়া? 6 নম্বৰ দফাৰ বিষয়ে মই কৈছো চক অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে চিন্তা চৰ্চা কৰি আছে। নিশ্চয়। এতিয়া শেষ হ'ব 2-1 দফা ইতিমধ্যে হয় মানে ৰূপায়ণ হৈছে। আপোনালোকে কেতিয়া 6 জনৰ কথা ক'লে সেইটো বৰ স্পষ্ট কথা। আছে, সেইটো কনচিডাৰেশ্যনত আছে। নিশ্চয়। আৰু মই আশা ৰাখিম হয়। যে এইখন চৰকাৰে হয়। বিশেষকৈ আমাৰ কেন্দ্ৰীয় চৰকাৰে হয়। এই ক্ষেত্ৰত সবল পদক্ষেপ ল'ব। নিশ্চয়। NPS OPSৰ ক্ষেত্ৰত চৰকাৰে কিবা পদক্ষেপ ল'ব বুলি ভাবেনে? মই সেই ক্ষেত্ৰত নলওঁ বুলি মই ভবা নাই। নিশ্চয়। আমাৰ যিখন চৰকাৰ আমি এতিয়া উন্নয়নমূলক কামত বেছি গুৰুত্ব দি আছো। নিশ্চয়। প্ৰতি বছৰে আমি উন্নয়নৰ যিখিনি আমাৰ ধাৰা হয়। সেইখিনি আমি অব্যাহত ৰাখিছো। নিশ্চয়। আৰু এই ক্ষেত্ৰতো হয়। চৰকাৰে হয়। নিশ্চয় ব্যৱস্থা ল'ব। নিশ্চয় দত্ত ডাঙৰীয়া ধন্যবাদ থাকিল। মই পুলিন গগৈ ডাঙৰীয়া, মুছাহাৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম। গগৈ ডাঙৰীয়া কওক, পুলিন গগৈ ডাঙৰীয়া কিবা ক'ব? গোলাঘাটত 100 কোটি টকা প্ৰজেক্ট আছিল, নিশ্চয়। তাৰ মাজত আছিলে গেছ কানেকশ্যন সন্তোষণ। হয়। আজিলৈকে কেইজনে গেছ পালে দেখাই দিয়কচোন আপোনাৰ দিনত, আপোনালোকৰ চৰকাৰৰ দিনত। নিশ্চয়। একদম স্পষ্ট কথা। আপোনাৰ মিউনিচিপালিটি কিনাৰতে এটা ডাঙৰ প্ৰকাণ্ড পানী প্ৰজেক্ট এটা ওপৰত এটা হেৰি বনাই থৈছে। গগৈ ডাঙৰীয়া মিউনিচিপালিটি মোৰ 12 নং ৱাৰ্ডৰ ঘৰ, কিন্তু বোকা ৰাস্তা। 12 নং ৱাৰ্ডৰ ষ্ট্ৰীট লাইট নাই। তেখেতসকলে 12 নং ৱাৰ্ডৰ ৰাস্তা কেঁচা, আমি নিজৰ পইচাৰে শিল বালি দি ৰাস্তা বনালো। মই উদাহৰণ তাকে ক'ব বিচাৰিছো, তেখেতে চৰকাৰৰ এটা দলৰ হৈ আহিছে, তেখেতে উন্নয়নৰ কথাটো কৈছে, এইটো তেখেতক ক'বলগীয়া কথা। নিশ্চয়। তেখেতে নহ'লে দলে তেওঁক অনুসৰণ ভংগ কৰিছে বুলি লাগিলে কাইলৈ চৌকচ কৈ দিয়ক, সেইটো বেলেগ কথা। কিন্তু সঁচা কথা ক'ব গ'লে এজন মানুহৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যেতিয়া মানুহজনে একদম ধুনীয়া ক'ব লাগিব যে আজিৰ পৰা মই ঋণমুক্ত, দিল্লী চৰকাৰে আজিলৈকে ঋণ কিয় লোৱা নাই, তাতে জমা দি থৈ গৈছে টকা। নিশ্চয়। একদম স্পষ্ট কথা। আমাৰ অসম চৰকাৰে ঋণ লোৱা এখন চৰকাৰ, যিখন এটা পুৰা পুৰস্কাৰ পাবলগীয়া চৰকাৰ, ঋণত চৰকাৰ এখন চলি আছে। আৰু স্পষ্ট কথা, এজন সন্মানীয় ব্যক্তি ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক আমি সন্মান কৰোঁ। তেখেতে 3টা বস্তু ফ্ৰী দিবলৈ কৈছিলে, শিক্ষা, স্বাস্থ্য, ন্যায়। এই 3টাৰ বাহিৰে সকলো জনসাধাৰণৰ কৰ্ম কৰি খাবলৈ কৈছিলে। কিন্তু এইখন চৰকাৰে কি কৰি দিলে, গোটেইবিলাককে বেনিফিচিয়াৰী সৃষ্টি কৰি উঠিব নোৱাৰা, কাইলৈ আমুক কাইলৈ তামুক কাইলৈ লৈ লৈ গোটেই একদম কৰ্মবিষয় বিমুখ কৰিলে, যাৰ কাৰণে আজি নিবনুৱা সমস্যা একদম দিনক দিনে সৃষ্টি হৈ গৈ আছে। নিশ্চয়। 100ৰ ভিতৰত আপুনি 10টা যদি চাকৰি দিয়ে, আপোনাৰ সেইটো ডেভেলপমেণ্ট বুলি কেতিয়াও নকয়। নিশ্চয়। গোলাঘাটৰ এটা স্পষ্ট কথা, নতুন এটা ডেভেলপমেণ্ট দেখাই দিয়কচোন। যিবিলাক বস্তু ৰিপেয়াৰিং চলি আছে, আজিকালি ৰাস্তা আগত আজি মই এতিয়া ডেঙা পাৰিছে, দুটো ৰিপেয়াৰিঙে চলি আছে, দুৰালিতো ৰিপেয়াৰিঙে চলিছে, গোলাঘাট টাউনৰ খিনি চব ৰিপেয়াৰিঙে চলিছে। ডাঙৰ ডাঙৰ গছবিলাক কাটিবলৈ যেতিয়া আহিছিলে, আমি বাধা দিয়া গছবিলাক কাটি নাকাটি তাৰ কাৰণে এটা প্ৰজেক্ট চাইড কৰি দিলে। গোলাঘাটত ডাঙৰ ডাঙৰ গছ কাটি পাৰ্ক বনাইছে। মই কোৱা নাই যে ডেভেলপমেণ্ট নহ'ব লাগে বুলি, কিন্তু এনেকুৱা প্ৰজেক্ট যিটো প্ৰজেক্ট জনসাধাৰণৰ কাৰণে বিপদ আনিব পাৰে, তেনেকুৱা আপোনালোকে স্পষ্টকৈ দেখাই দিয়ক যে আজিৰ পৰা আমাক বিজেপি চৰকাৰৰ দিনত। কিন্তু আৰু এটা মই কথা আপোনাক মনত কৈছো, নিশ্চয়। অসম প্ৰদেশ বিজেপি দলৰ যিটো কয় মানে কাৰ্যালয়, 6 মহলীয়া। নিশ্চয়। এখন স্কুল দেখাই দিয়ক 6 মহলীয়া, আপোনাৰ অসমত দেখাই দিয়ক। নিশ্চয় গগৈ ডাঙৰীয়া, স্বাস্থ্য দেখাই দিয়কচোন এখন 6 মহলীয়া। নিশ্চয় গগৈ ডাঙৰীয়া, নিশ্চয় গগৈ ডাঙৰীয়া, আমাৰ সময় কম, আপোনাক ধন্যবাদ জনাইছো। মই মুছাহাৰী ডাঙৰীয়া আপোনাৰ পৰা জানিছো সময় কম, আপুনি 2 মিনিটৰ ভিতৰত কি ক'ব মুছাহাৰী ডাঙৰীয়া? 2 মিনিটৰ ভিতৰত মানে এতিয়া যিটো ঋণৰ কথাটোলৈ আহিছো, হয় নিশ্চয়। ঋণত যদি তেওঁ কৈছে যে ঋণ লোৱাটো এটা উন্নয়নৰ ধাৰাও হ'ব পাৰে, হয়। ন ডাউট আমি এইটো 100% এইটো আমি নাকচ কৰা নাই। নিশ্চয়। ঋণ ল'ব লাগিব, কিন্তু ঋণ ল'বলৈ যাওঁতে এতিয়া অসম চৰকাৰে প্ৰায় 7,300 কোটি টকা ইণ্টাৰেষ্ট দিয়ে। হয়। অসম চৰকাৰে 1,52,000 কোটি টকাৰ ঋণৰ বাবদ 7,300 কোটি টকা সুদ বাবদে। এই সুদটো কোনে ভৰি আছে? আমি ভৰি আছো। আজি পেট্ৰলৰ দাম 100 টকা চুইছেগে, ডিজেলৰ দাম আৰু পেট্ৰলৰ দামৰ মাজত কোনো ধৰণৰ ডিফাৰেঞ্চ নাই। গোটেই আজি আপোনালোকৰ চৰকাৰ, বিজেপি চৰকাৰৰ মেইন মুদ্দাটোৱে কি আছিলে যে আমি মূল্য বৃদ্ধি হ্ৰাস কৰিম। আপোনালোকে মূল্য বৃদ্ধি হ্ৰাস কৰিম, পিয়াজৰ মাৰা পিন্ধি আপোনালোকে ঘূৰিলে, আপোনালোকে চিলিণ্ডাৰ লৈ ঘূৰিলে, আপোনালোকে গৰু গাড়ীত উঠি ঘূৰিলে। তাৰপিছতে যদি আপোনালোকে যিটো কথাটো কৈ মেলি চৰকাৰৰ শাসনত আহিলে, আপোনালোকৰ কথাত এটাটো যদি আপোনালোকে থিয় হ'ব নোৱাৰে, জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ গৈ মেলি জনজাতি অঞ্চলৰ মাটিবিলাকত আপোনালোকে এভেকশ্যন কৰিবলৈ লৈছে। বহিৰাগত বনিয়াৰ আপোনালোকে ক'ৰবাত কাৰ্বি আংলঙত 7,000, ক'ৰবাত 3,000 বিঘা, ক'ৰবাত 18,000 বিঘা আপোনালোকে মাটি
বুনিয়াদ দিব বিচাৰিছে নিশ্চয়। তো এই গোটেই বিষয়বিলাক হৈছে যে গোটেই পুঁজিপতিক লাভান্বিত কৰিবৰ কাৰণে চৰকাৰে এই ব্যৱস্থাবিলাক কৰিছে সাধাৰণ জনতাই 1250 টকা লৈ হয়। বেংকত গ'লে আপোনালোকে চাব সোমবাৰ আৰু মঙলবাৰে আপোনালোকে বেংকত এই 1250 টকাটো সোমাইছে নে নাই হয়। সেইটো একাউণ্টটো বেংকৰ কৰ্তৃপক্ষৰ ওচৰত চেক কৰিবলৈ যোৱা হয়। একদম বয়সীয়াল মানুহবিলাকৰ লাইন নিচিগা আপোনালোকে দেখিবলৈ হয় মুছাহাৰী ডাঙৰীয়া হয় আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ মুছাহাৰী ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ মই ডক্টৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কি ক'ব 2 মিনিটত মই পুনৰ এইটো কথাকে ক'ব বিচাৰিছোঁ যে গোলাঘাটত একো উন্নয়ন নাই হোৱা বুলি কোৱা হৈছে নিশ্চয় এতিয়া গোলাঘাটৰ ইঞ্জিনিয়াৰিং কলেজখন কাৰ নগ'ল বিজেপি দিনত আমাৰ যিটো এতিয়া তাৰ কাৰণে ল'ৰা ছোৱালীয়ে প্ৰতিবাদো কৰিবলগীয়া হৈছে এইটো কিন্তু স্পষ্ট কথা যাৰ কাৰণে আপোনাৰ ওচৰলৈ আহিম প্ৰতিবাদ কৰিবলগীয়া হৈছে আহিম আপোনাৰ ওচৰলৈ আহিম ক'বলৈ এতিয়া কাকডোঙাত এখন চৰকাৰী কলেজ নিৰ্মাণ অৱস্থাত আছে হয় এইখন উন্নয়নৰ এটা নমুনা হয় তেনেকুৱা ধৰণে এতিয়া দেৰগাঁৱত আপোনালোকে নাজানে বহুতে হয়। যে গেছৰ পাইপলাইন বহুৱা প্ৰায় সম্পূৰ্ণ হ'বলৈ কিন্তু কানেকশ্যন হোৱা নাই স্পষ্ট কথা কানেকশ্যন হোৱা নাই আপোনাৰ প্ৰথম কথা মেইন গেছৰ যিটো কনষ্ট্ৰাকশ্যন কৰি আজি যোৰহাট মেডিকেল কলেজে চব ডক্টৰ নাই ডক্টৰ নাই আপোনালোকক সময় দিম নিশ্চয় সময় দিম তেখেতক ক'বলৈ দিয়ক ক'বলৈ দিয়ক তেখেতক ক'বলৈ দিয়ক উন্নয়ন নাই হোৱা বুলি ক'লে হয়। আমি মানি এইকাৰণে নলওঁ হয়। যে উন্নয়ন বহুতেই হৈছে নিশ্চয় আজি আপুনি গাঁও অঞ্চলৰ ৰাস্তা পদূলি ক'ৰবাত 5% হেৰি হয়। বেয়া হ'ব পাৰে নিশ্চয় কিন্তু সৰহভাগেই ৰাস্তা গাঁও অঞ্চলৰ কিন্তু একেটা আছে দুখন ফল হ'ব আমি প্ৰথম এখন চৰকাৰ দিনতে দেখিছোঁ পাতিম সেইটো কথা। এতিয়া গোটেই কথাটো হ'ল এইটোৱেই হয়। যে আমি উন্নয়নটো সম্ভৱ কৰিছো বিজেপিয়ে সেইকাৰণে আমাৰ চৰকাৰক অসমৰ জনসাধাৰণে দ্বিতীয়বাৰলৈ আকৌ আমাক নিৰ্বাচিত কৰিছে আমি আৰু দুটা কথা তেখেতে বেনিফিচিয়াৰীৰ কথা কৈ আছে হয় মই দুইটা দলৰ প্ৰতিনিধিক কৈছো নিশ্চয়। যে আপোনালোকে বেনিফিচিয়াৰী নালাগে বুলি অপেনলি কওক আমি নালাগে স্পষ্ট আমি সত্য তেখেতক ক'বলৈ দিয়ক আপোনালোকে চাউল বণ্টক বুলি কওক শুনক আপোনালোকৰ বিজেপি দলৰ বিধায়কে কি কৈছে শুনক মৃণাল শইকীয়া ডাঙৰীয়াই কি কৈছে স্পষ্ট কথা মই কৈ দিছো 100% বিনামূলীয়া আঁচনি নিৰ্বাচন জিকাব পাৰে কিন্তু উঠি অহা নৱপ্ৰজন্মক ধ্বংস কৰিব এইটো আপোনালোকৰ ব্যক্তিগত কথা বিধায়কে দলে কৈছে তেখেতক ক'বলৈ দিয়ক এইটো ব্যক্তিগত কথা হ'ব পাৰে এইটো দলীয় কথা নহয় নিউজত দিছে আমি নিশ্চয় ডক্টৰ ক'বলৈ দিয়ক নিউজত শুদ্ধ নিউজো আহিব পাৰে ভুল নিউজো আহিব পাৰে খুমটাই সমষ্টিত 2এটা ৰাস্তা নবনাৰ মেইন কাৰণটোৱে মৃণাল শইকীয়াই এনে ধৰণৰ টুইট বিলাক কৰাৰ কাৰণে চাগে নিশ্চয় মুছাহাৰী ডাঙৰীয়া আপোনাক কৈছোঁ মই আপোনাক এটাই কথা খুমটাই সমষ্টিত যথেষ্ট উন্নয়ন হৈছে যথেষ্ট ৰাস্তা হৈছে আৰু সেইটো আপোনালোকে স্বীকাৰ কৰিব লাগিব নিশ্চয়। ক'ৰবাত 2% 1% ৰাস্তা ক'ৰবাত হোৱা নাই হয়। সেইটো আগন্তুক দিনবিলাকত হয়। সম্পূৰ্ণ হ'ব নিশ্চয় আৰু এতিয়া সঁচা কথাটো ক'লে এই হিতাধিকাৰী সৃষ্টি নিশ্চয় মুছাহাৰী ডাঙৰীয়া আপোনাক সময় দিম সৃষ্টি আপোনাৰ কাৰোবাক চাউল দিলে বেয়া পায় নেকি খুমটাই সমষ্টিৰ ৰাস্তা কেইটামান আপোনালোকে কাৰোবাক ঘৰ দিলে বেয়া পায় নেকি নিশ্চয় এইটো আপোনালোকে অপেনলি কওক নিশ্চয় ঘৰটো যে আমি আৰম্ভ কৰা নাই মুছাহাৰী দূৰ কৰি বনোৱা সৃষ্টি কৰক আপোনালোকে ক'বলৈ দিয়ক নিবনুৱা নিবনুৱা দূৰ কৰি বনোৱা সৃষ্টি কৰক মই কথাটো সেইটোৱে অসমৰ যিটো নিবনুৱা বৃদ্ধিৰ হাৰ হয় সেইটো আপোনালোকে প্ৰেগমেটিক হওক দেই এনেই কৈ থাকিলে নহ'ব নিশ্চয়। নিবনুৱাটো এইটো নহয় যে চাকৰি দ্বাৰা নিবনুৱা ক'বলৈ দিয়ক আপোনাক সময় দিছোঁ বিভিন্ন ধৰণৰ উন্নয়নৰ আঁচনি এতিয়া এইখন চৰকাৰে আগবঢ়াইছে নিশ্চয়, স্বয়ং নিশ্চয়। আঁচনি আগবঢ়াইছে নিশ্চয়। আমাৰ নিবনুৱা যুৱকসকলৰ কাৰণে আগবঢ়াইছে। বিভিন্ন ঋণৰ সুবিধা প্ৰদান কৰা হৈছে হয়, ছাৰ। এইখিনি চলি থাকিব নিশ্চয়। আৰু যুৱকসকল কৰ্মমুখী হ'ব লাগিব কৰ্মমুখী যদি নহয় তেতিয়া কোনো কাকো ঘৰত নিশ্চয় নিশ্চয় আকৌ চাকৰি বিজেপি চৰকাৰৰ দিনতে কিন্তু APC কেলেংকাৰীও গ্ৰেপ্তাৰ হৈছে নিশ্চয় নিশ্চয় স্তব্ধ কৰিলে তাৰো উত্তৰ বিজেপিয়ে দিব লাগে নিশ্চয় মুছাহাৰী ডাঙৰীয়া আপোনাক ক'ম ডক্টৰ ডাঙৰীয়া কৈ যাওক ডক্টৰ ডাঙৰীয়া কৈ যাওক ন আৰু আপুনি কৈছে বিশেষ ৰাজ্য এতিয়া বিশেষ ৰাজ্যৰ যিটো থিয়ৰী অকল অসমৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয় নিশ্চয় সেইটো আনো যিবিলাক আছিল হয়। সেইবিলাকৰ ৰাজ্যকো উদ্যোগ কৰা হৈ গৈছে হয়। already। আৰু আপোনালোকে কেন্দ্ৰক গালি পাৰিব বেলেগ বেলেগ কথা হয় কিন্তু আকৌ আপোনালোক স্পেচিয়েল ষ্টেটাছ লাগে কেন্দ্ৰৰ পৰাই নিশ্চয় স্পেচিয়েলি কংগ্ৰেছে দি থৈছিলে অসমত নিশ্চয় তেখেতক ক'বলৈ দিয়ক নাই আপুনি মোক ক'বলৈ দিয়ক তেখেতক ক'বলৈ দিয়ক সেইটো কংগ্ৰেছে আপোনাৰ দিয়া কথা। বুলি কথাটো নহয় সেইটো আপোনাৰ ফাইনেন্স কমিশনৰ কথা সেইটো নিশ্চয়। কংগ্ৰেছ বুলি কথা নহয় নিশ্চয়। আপুনি স্পেচিয়েল ষ্টেটাছটো ফাইনেন্স কমিশনৰ পৰা দিয়া এটা বস্তু এতিয়া কথাটো হ'ল যে এইটো যেতিয়ালৈকে অটল বিহাৰী বাজপেয়ী চৰকাৰ আছিল তেতিয়ালৈকে এইটো স্পেচিয়েল ষ্টেটাছ আছিলে। পাই আছিল নিশ্চয় মানে 90% আপোনাৰ কি পাইছিলে
গ্ৰাণ্ট Grant. 10% লোন নিশ্চয়। এতিয়া সেই বস্তুটো বন্ধ হ'ল জম্মু কাশ্মীৰৰ পৰা আছিলে তেওঁলোকৰো বন্ধ হ'ল হয়। আন 2-এখন ষ্টেট আছিলে তেওঁলোকৰ বন্ধ হ'ল নিশ্চয়। সদায় আমি কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল হৈ থকা কথাটো সম্ভৱ নহ'ব নিশ্চয়। কাৰণ সদায় আমি এইটো কৰিব নোৱাৰোঁ আৰু অসমৰ এতিয়া যিটো চ'ৰ্চ অফ ইনকাম নিশ্চয়। আগতকৈ বহুত বাঢ়িল হয় আমি এইখিনি চম্ভালিব পৰা এটা অৱস্থাত আহিলোঁ নিশ্চয়। এই যি 2 দিনত কি হৈছিলে যে 4 মাহ 5 মাহ মানে দৰমহা বন্ধ হৈছিলে দৰমহা বন্ধ হৈছিলে। নিশ্চয় গগৈ ডক্টৰ ডাঙৰীয়া হয় নিশ্চয় নিশ্চয় ডক্টৰ ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ নিশ্চয় ডক্টৰ ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ মই পুলিন গগৈ ডাঙৰীয়া আমাৰ 1 মিনিট মই পুলিন গগৈ ডাঙৰীয়া আপোনাৰ আমাৰ সময় প্ৰায় শেষ হৈছে আপুনি 26 চনৰ নিৰ্বাচনৰ জনসাধাৰণে কি আহ্বান জনাব চমুকৈ পুলিন গগৈ একদম ডাঙৰীয়া স্পষ্ট কথা এইখন চৰকাৰৰ বিৰুদ্ধে এবাৰ ৰাইজে ভোট দিব হয় যোৱা উত্তৰ পূৰ্বাঞ্চলৰ এখন জিলা সম্পন্ন এখন জিলাৰ মিটিং হৈছিলে নিশ্চয় অসমৰ এখনো জিলা নাই যে ডেভেলপমেণ্ট হৈছে এয়া স্পষ্ট নিউজে কৈছে নিশ্চয়। আপুনি যে কৈছে ডেভেলপমেণ্ট হৈছে এয়া চাওকচোন শীৰ্ষত 10খন জিলাত নাই অসমৰ এখনো জিলাৰ নাম স্পষ্ট কথা এইটো চাওক মই কোৱা নাই মোৰ ডাটাই কৈছে নিশ্চয়। উত্তৰ পূৰ্বাঞ্চলৰ জিলাত এখনো অসমৰ জিলাৰ ডেভেলপমেণ্টত নাই নিশ্চয়। এয়া নিউজে কৈছে আমি কোৱা নহয় নিশ্চয়। সেইকাৰণে মই কৈছো আপোনালোকে 15 লাখ টকা দিম বুলি প্ৰথমে জনসাধাৰণৰ মন মৰিছিলে 1 টকা নিদিলে অন্ততঃ ইয়াৰ পৰা চুইচ বেংকত বিজেপি দলে ৰাখিছেগে আপোনালোকে আদানী আম্বানীৰ পক্ষত আছে কিন্তু অসমীয়া জনসাধাৰণৰ পক্ষত নাই স্পষ্ট কথা যাৰ কাৰণে আমাৰ গোলাঘাটত ডাঙৰ ডাঙৰ কেলেংকাৰী হৈছিলে কেইজন বহালে বেংকৰ কেলেংকাৰী হৈছে মাটি কেলেংকাৰী হৈছে আপোনালোকে ডাঙৰ ডাঙৰ বাগান লৈছে ইণ্ডাষ্ট্ৰি লৈছে তাৰ পৰা আপোনালোকৰ টুৰিজিম হোটেল বনাইছে তাৰ কাৰণে আপোনালোকে কিয় প্ৰতিবাদ কৰা নাছিলে শুনক আমি কৰি দিছো স্পষ্ট আমি ধৰ্ণা দিছো হোটেল বনাইছে কোনে মাটি লৈছে সেইটো আপোনালোকে আপোনাৰ মুখা ক'লে বেছি ভাল লাগিব অসমত কোনে হোটেল বনাইছে গোলাঘাট জিলাত কোনে হোটেল বনাইছে সেইটো আপুনিও জানে ক'বলৈ বেয়া পাইছে কাৰণ দলৰ এজন ব্যক্তি হৈ হিচাপে মই স্পষ্ট কথা কৈছো আপোনালোকৰ গোলাঘাট জিলাত নিশ্চয় গগৈ ডাঙৰীয়া আমাৰ সময় প্ৰায় শেষ হৈছে মই মোচাহাৰী ডাঙৰীয়া আপোনাৰ পাইছোঁ আপুনি 2 মিনিটত শেষ কৰক চমুকৈ দুটামান কথা মই ক'বই নিশ্চয় নিশ্চয় কওক এটা হ'ল কি গোলাঘাটৰ আমাৰ দয়াং বনাঞ্চলত মেৰাপানী কলেজ আছে হয়। সেইখন এটা মহাবিদ্যালয় আছিলে কেৱল মাত্ৰ বিজেপিৰ কি চক্ৰান্তৰ কাৰণে মহাবিদ্যালয়ৰ পৰা তেওঁ হায়াৰ ছেকেণ্ডেৰীলৈ পৰিণত হ'ল নিশ্চয় দয়াং বনাঞ্চলৰ এটাই মহাবিদ্যালয় উচ্চ শিক্ষা অনুষ্ঠান আছিলে হয়। তেওঁ মহাবিদ্যালয়ৰ পৰা কিন্তু গেটটো কিন্তু প্ৰয়াত বৰ্তমানৰ গোলাঘাট সমষ্টিৰ MLA তেওঁৰ প্ৰয়াত নগেন নেওগৰ নামত আছে যদিও মহাবিদ্যালয় নামেৰে আছে কিন্তু সেই মহাবিদ্যালয়খন এতিয়া মহাবিদ্যালয় হৈ থকা নাই আৰু অসমৰ সীমা সমস্যাৰ নামত তেওঁলোকে মেৰাপানীখনত যেতিয়া কংগ্ৰেছৰ দিনত যেতিয়া সাব ডিভিজন ঘোষণা কৰিছিলে নিশ্চয়। আজিলৈকে সেই ক্ষেত্ৰত গোমাৰিগুৰি ডেভেলপমেণ্ট ব্লকত ফলক লগাই মেলি সাব ডিভিজনলৈ সৰ্বপ্ৰথমত এজন কোনোবা বিষয়াক নিয়োগ কৰিয়ে হয়। আমাৰ সাব ডিভিজনৰ ব্যৱস্থাটো স্তব্ধ কৰি ৰাখিলে নিশ্চয়। তো আমি যদি চাওঁ দয়াং বনাঞ্চলে বাকী দয়াং বনাঞ্চলৰ বাকী মানুহ হিচাপে হয়। আমি ভাবিছিলো মেৰাপানীখন সাব ডিভিজনেল বনাবলৈ কাৰণে স্থানীয় নেত্ৰীগৰাকীয়ে দায়িত্বভাৰ ল'ব লাগিছিলে হয়। গোটেই বিষয়টো তেওঁলোকে বিভ্ৰান্তিৰ সৃষ্টি কৰি এতিয়া কেৱল এমালগেশ্যন কৰি ডাঙৰ ডাঙৰ পেকেজ বনাই মেলি হয়। নিজৰ আত্মীয় মানুহবিলাকক ঠিকা দি মেলি হয়। সৰু সৰু নিবনুৱাবিলাকক মাৰি মেলি মানে কি কৰিব বিচাৰিছে নিজৰ মুনাফা আদায় কৰিব। নিশ্চয় মোচাহাৰী ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ সময় প্ৰায় শেষ হৈছে ডক্টৰ ডাঙৰীয়া আপুনি 26 নিৰ্বাচনত জনসাধাৰণে কি আহ্বান জনাব চমুকৈ মই এটাই আহ্বান জনাম নিশ্চয় যে অসমৰ জনসাধাৰণে সদায় উন্নয়নৰ স্বাৰ্থত ভোট দি আহিছে নিশ্চয় আৰু যিহেতু বৰ্তমানৰ চৰকাৰখনে হয়। উন্নয়নৰ যি অনিৰুদ্ধ গতি হয়। চলাই ৰাখিছে নিশ্চয় সেই স্বাৰ্থতে নিশ্চয়। অসমৰ জনসাধাৰণে পুনৰবাৰ বিজেপিক নিশ্চয় শাসনত অধিষ্ঠিত কৰিব। নিশ্চয় মই ডক্টৰ ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ পুলিন গগৈ ডাঙৰীয়া চমু উত্তৰ 26ত বিজেপিক উঠাব পাৰিবনে চিৰ নিশ্চয় পাৰিব এবাৰ অসমীয়া জনসাধাৰণ একত্ৰিত হৈ 26 চনবলীয়া বিধানসভা নিৰ্বাচনত এখন বেলেগ চৰকাৰ হ'ব নিশ্চয় মোচাহাৰী ডাঙৰীয়া আপুনি পোনপটীয়া উত্তৰ 26ত আপোনালোকে কংগ্ৰেছে শাসনলৈ আহিব পাৰিবনে আমি সকলো বিৰোধী দলৰ ঐক্যভাৱে আমি অহা 26ত আমি নিৰ্বাচন খেলিম হয়। অসমৰ বিৰোধী দলৰ সকলো কণ্ঠ হয়। লগত আমি একগোট হৈ মেলি আমি এইবাৰ যুঁজিম হয়। যুঁজি মেলি এই অহংকাৰী হয়। আৰু মুখত যি আহে সেইটোকে কোৱা যিবিলাক প্ৰায় নেতাবিলাকৰ যিটো নেকি হয়। এটা চমুকক কোম্পানী টাইপৰ এটা টিমৰ লগত জড়িত হৈ থকা চৰকাৰ হয়। আমি অসমৰ পৰা উফৰাই দিম। নিশ্চয় ধন্যবাদ থাকিল মোচাহাৰী ডাঙৰীয়া ডক্টৰ ডাঙৰীয়া 26ত পুনৰ বিজেপি চৰকাৰ আহিব নিশ্চয় আহিব। ধন্যবাদ থাকিল আজি আমাৰ মুখামুখি অনুষ্ঠানৰ বিষয় আছিল উন্নয়নৰ 4টা বছৰ আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা বিজেপিৰ জ্যেষ্ঠ নেতা ডক্টৰ মৃদুল দত্ত ডাঙৰীয়া কংগ্ৰেছৰ প্ৰতিনিধি নকুল মোচাহাৰী ডাঙৰীয়া আপৰ প্ৰতিনিধি পুলিন গগৈ ডাঙৰীয়া আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ মুখামুখি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ।